ঘৰত মানসিকভাৱে অসুস্থ পত্নী নিৰ্বাচনী দায়িত্বলৈ ওলাল ৰোগীয়া স্বামী কিন্তু নিৰ্বাচনী দায়িত্ব সমাপন কৰি সুশৰীৰে ঘৰলৈ উভতিব নোৱাৰিলে কাৰ্বি আংলঙত পুলিং বিষয়া হিচাপে নিয়োজিত হোৱা কৰ্নেলিয়াছ কিণ্ডো 10 দিন পাছত উদ্ধাৰ নিখোজ কৰ্নেলিয়াছ কিণ্ডোৰ মৃতদেহ ভোট কেন্দ্ৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বৰ ৰংবংৱেৰ পাহাৰীয়া এলেকাত উদ্ধাৰ হ'ল কৰ্নেলিয়াছ কিণ্ডোৰ মৃতদেহ নিৰ্বাচনী কৰ্তব্য কৰিব বিচৰা নাছিল পিতৃয়ে নিৰ্বাচনী কৰ্তব্যৰ পৰা ৰেহাই বিচাৰি বিভাগীয় কৰ্তৃপক্ষক কৰিছিল আবেদন পিতৃৰ এই অসহনীয় মৃত্যুৰ পাছতে দিশহাৰা হৈ পৰিছে কৰ্নেলিয়াছ কিণ্ডোৰ কন্যা অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মৃতদেহ মৃতদেহৰ কাষতে পৰি আছিল কৰ্নেলিয়াছ কিণ্ডোৱে পৰিধান কৰা জেকেটসহ কাপোৰ কানি মিৰ্গী ৰোগত আক্ৰান্ত আছিল মৃত লোকজন টেট শিক্ষক কৰ্নেলিয়াছ কিণ্ডোৰ মৃতদেহ উদ্ধাৰৰ পাছতে জিলা নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলিছে কাৰ্বি আংলঙৰ সংগঠনসমূহে যদি এদিনা পাপাক যদি ভালকে হস্পিটেলত লৈ গ'লে হয়তো আজি এনেকুৱা নহ'লে হয় কিন্তু নেগলেক্ট কৰাৰ কাৰণে এনেকুৱা হৈছে তোমাৰ দেউতা অসুস্থ আছিলে তোমাৰ পাপা গা বেয়া আছিলে হ'লেও ইলেকশ্যন ডিউটি সি ট্ৰাই কৰিছিলে এপইণ্টমেণ্ট দিব বিচাৰি আছিল কিন্তু কি হ'ল এইটো মই নাজানো সি যাব নিবিচাৰি আছিলে ঘটনাৰ চিবিআই তদন্তৰ লগতে পৰিয়ালক উচিত ক্ষতিপূৰণৰো দাবী তুলিছে আদিবাসী এমপ্লয়ী এছ'চিয়েশ্যনে তাৰজন মানে অলপ বেমাৰী অসুস্থ আগৰ পৰাও আছে তেওঁ এপ্লিকেশ্যন দিয়া বুলি মই শুনিছিলোঁ কিন্তু গৈ পাইছে পোৱা নাই সেইটো পিছত পূৰা ফাইনেল নহয় কিন্তু তথাপিও মানে তেওঁ সেই জেগাতে যিটো পুলিং ষ্টেচন জেগাত দুইবাৰ চিজাৰ হ'ল চিজাৰ হোৱাৰ সেইখিনিতে মানে কি হ'ল দুইবাৰ যেতিয়া চিজাৰ হ'ল প্ৰিচাইডিং অফিচাৰে এটলিষ্ট মেডিকেল টিম এটা কল কৰিব লাগিছিলে যে এই মানুহজন এনেকুৱা ধৰণৰ অসুস্থ হৈ আছে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ ইমান গাফিলতা কেলে কৰিলে যিটো আমি গ্ৰাউণ্ড ৰিপৰ্ট পালোঁ তাত তেখেতৰ অসুস্থ হোৱাৰ কাৰণে তেখেতক ৰেষ্ট কৰিব দিলে বুলি ক'লে যে কোঠাৰত বহাই দিব বুলি ক'লে এইটো টোটেলি তেওঁলোকে ভুল কৰিছে ভোট গ্ৰহণৰ পাছত কাৰ্বি আংলঙৰ ৰংবংৱেৰ পৰা নিখোজ হৈ আছিল পুলিং বিষয়াজন 9 এপ্ৰিলত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত কাৰ্বি আংলং জিলাৰ 19 নং চাৰপ কাঠাৰ LP স্কুলত পুলিং বিষয়াৰ দায়িত্বত আছিল কৰ্নেলিয়াছ কিণ্ডো কাৰ্বি আংলং জিলাৰ ধনশিৰি নেপালী বস্তি LP স্কুলত টেট শিক্ষক হিচাপে কৰ্মৰত আছিল মৃত কৰ্নেলিয়াছ কিণ্ডো ডিফুৰ পৰা নিৰ্মল থাপাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট